ক'ৰ ল'ৰা তই ইয়াত কি কৰিছ যা যা ঘৰলৈ যাগে নাই 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 নাকান্দে নাকান্দে চাওঁ 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 আইঅ ৰুমা ৰুমা এইফালে চোৱাহিচোন কি হ'ল হা চাওঁ এইটো ধৰচোন এই এই চাওঁ শুনো নমস্কাৰ ইয়াক নাম ভৰ্তি কৰিবলৈ আনিছো কি নাম তোমাৰ ৰাজা কি চাইছ কাম কৰিবি নেকি কৰিম কি নাম তোৰ ৰাজা হা ৰাজা তই বোলে দুদিন স্কুললৈ যোৱা নাই দিনৰ দিনটো ক'ত কি কৰি ফুৰগে চাওঁ এইবিলাক কি লিখিছ চাওঁ ৰাজা স্কুললৈ নগ'লে গাড়ী ল'ব পাৰিবি জানো স্কুল মোৰ ভাল নালাগে কিয় পঢ়া শুনা নকৰিলে ডাঙৰ মানুহ কেনেকৈ হবি হা সৰস্বতী গোসানী তুমি মোক বেয়া নাপাবা পঢ়া শুনা মোৰ নহ'ব মোৰ মনেই নাযায় সিহঁতে মোক জোকায় মোৰ মা দেউতাৰ নাম সোধে মই কেনেকৈ জানো বাৰু মোৰ মা দেউতা কোন ইছমাইলকা ভাল মানুহ মোক কাম শিকাব মই কাম কৰিম গাড়ী মিস্ত্ৰী হ'ম তুমি মোক বেয়া নাপাবা
বাবা বিশ্বকৰ্মা তুমিতো চব জানাই মই ভবা কথাবিলাক যাতে সঁচা হয় না 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 মই মোৰ কথা ভবা নাই তাৰ কথা কৈছো কথাটো মানে যা তুমি তাকো বুজা নাই নে আৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰ না কামলৈতো সদায় গৈ আছো সেইটো কথা মইতো কিবা ক'বলৈ যাম নেকি আজিতো আৰু এটা কাম আছে আজি তেওঁ ডাক্তৰ ওচৰলৈ নিব লাগে আজি চান্স কি কৈ দিম নেকি দূৰ তোক কোৱাতকৈ তোৰ একো নহ'ব বুজিছ বেৰাত ওলমি আছ ওলমি থাক কথাটো ক'বলৈ মোৰ লাজেই লাগে কি বা ভাবে ৰাজা কি ক'লে মেকানিক মানে আৰে কি ৰকমৰ মানুহে তুমি গেৰেজলৈ আহি এতিয়া মই তোমাক মেকানিকৰ মানেটো কি বুজাব লাগিব নেকি নালাগে কিন্তু আপুনি বাৰু ঠিক গেৰেজলৈকে আহিছে মানে নহয় মই আকৌ ভাবিলো আপুনি চকু ডাক্তৰৰ ওচৰলৈ আহিছিল নেকি না 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 মই কথাটোহে কৈছো আৰে গেৰেজৰ 2 নম্বৰ মেকানিকটো আপোনাৰ সন্মুখতে ৰৈ আছো আৰু আপুনি কয় মেকানিক মাতচোন মেকানিক মাত গাড়ী ক'ত ঘৰত আছে ব'লা ঘৰত আছে তেতিয়াহ'লেতো মুস্কিলেই হ'ল মালিক অহা নাই এতিয়া গেৰেজ আহিব নোৱাৰো তাৰ মানে তোমাৰ মালিক অহালৈকে মই ইয়াত ৰৈ থাকিম নেকি নেলাগে ৰৈ থাকিবলৈ গৈ থাকক আকৌ ইয়াৰ পৰা 3.5 কিলোমিটাৰ আগলৈ গ'লে আৰু এটা গেৰেজ পাব দেই 3.5 কিলোমিটাৰ ব'লা ব'লা তোমাৰ মালিকক মই কৈ দিম কৈ দিব আপুনি গভৰ্ণমেণ্ট নেকি না 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 মই মানে কথা এটাহে কৈছো আপুনি আমাৰ মালিকক জনা হলে আৰু এনেকে কয় নে আৰে নহ'ল যদি নহ'ল কালি ইণ্টাৰভিউ বেয়া হ'ল কাইলৈ ভালো হৈ যাব তাত ইমান ডাউন হৈ যাবলৈ কি আছে কচোন নহয় ONGCত চাকৰিটো পাম বুলি বৰ আশা কৰিছিলোতো এইখিনি ল বসন্ত দাসৰ বিলৰ টকা নোচোৱাকৈ ভৰাই থলি যে ঠিকেইতো আছে তই গণি লৈছ নহয় প্ৰশান্ত আকৌ কি হ'ল তোক নোকোৱাকৈ মই টকা 100 খৰচ কৰিলো 100 টকা গাঁৱৰ পৰা খবৰ দিছিল দেউতাৰ গাটো বোলে ভাল নহয় তাকে ঔষধ দুটামান তই মোৰ দৰমহা পৰা কাটি ল'বি তই বিএ পাছ ল'ৰা তই মোৰ বিল লিখি দিয় টকা আনিবলৈ যাওঁ সেইকাৰণে তোক মই 300 টকা দিওঁ এইটো তোৰ দৰমহা নেকি তোৰ দেউতাৰ কাৰণে যদি তই মোৰ 100 টকা খৰচ কৰিব নোৱাৰো বুলি ভাবিছ তেতিয়াহ'লে তই মোৰ ওচৰলৈ নাহিবি তই বেয়া পালি নেকি তোৰ লাজ নালাগে সুধিবলৈ তই তোমাৰ সম্বন্ধটো মাত্ৰ 300 টকাৰ কাৰণে ৰাখিব খুজিছ কিন্তু মই যোৱাটো বিহু তোৰ মাৰে যেতিয়া মোলৈ এখন গামোচা পঠিয়াই দিছে মোৰ কেনেকুৱা লাগিছিল তই জানো যা মই ভাবিলে জানো চব হয় পইচা এইখিনিতে তোৰ লেঠা হেৰি এইটো গেৰেজৰ কিছুমান নিয়ম আছে কিছুমান কাম আমি বিনা পইচাত কৰি দিওঁ আৰু কিছুমান কাম লাখ টকা দিলেও স্ক্ৰু এটাতো হাত নিদিওঁ না 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 মই মানে কথা এটাহে কৈছো ইচ্ছা কৰিলে আপুনি ৰ'ব পাৰে ইমান ৰমহে মই যাৰ ঘৰৰ পৰা আহিছো তেওঁৰ নাম শুনিলে তোমাৰ মালিক নিজে গৈ হাজিৰ হ'বগৈ নামটো কওকচোন শুনো তুমি কোন হে তোমাৰ লগত মোৰ কথা নাই কিন্তু মই আপোনাক সুধিছো বুজিছে আপোনাক আচ্ছা তহঁতে নিজকে কি বুলি ভাব আমাৰ গাত তেল মবিলৰ দাগ দেখাৰ বাবে তই তুমি কৰি কথা কবি আৰু চুৰ ডকাইটো জেপত থকা টকাৰ আৱাজ কৰিলে ভৰিত ধৰিবলৈ লৰ মাৰিবি হা না 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 এইটো এনেই ভয় খাব নালাগে নামটো কৈ দিয়ক নাম কি নাম কৃষ্ণা কুমাৰী বৰুৱা কোন মানুহ কি কৈছিল মোৰ কথা কি কৈছিল মানে মানুহ কেইটা ঠিক নহয় মেডাম এটা নাম গুলি আৰু এটা নাম ৰাজা কি ৰাজা এতিয়া অনুগ্ৰহ কৰি আপোনাৰ নামটো ক'বনে শ্ৰীযুত মাখন হে খাটনিয়াৰ মাখন ইমান ৰাতিপুৱাই
লোভে লাগি যায় না 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 মই কথাটোহে কৈছো ৰ জব কৈ দিব মই যাৰে তাৰে ঘৰত কাম কৰিবলৈ নাযাওঁ আৰু ক'ব এবছৰ আগত এখন জিপচি ভাল কৰিছিলোঁ 750 টকা পাবলৈ আছে ভালে ভালে দি যাব নহ'লে কেতিয়াবা বাটতে গাড়ী ধৰি এটা পাৰ্টছ নিলাম কৰি দিম যাওক গাড়ীখন বেলেগ এটা গেৰেজলৈকে গাড়ী আপুনি কি ভাবিছে মই কি গাড়ীৰ কথা ভাবি আছো ৰাতিপুৱা এইটো মাখনক খালিয়েই ডেকা ইঞ্জিনটো কি হ'ব হৈ যাব ৰ ইহঁতকেইটা আহিলে নাই গুড মৰ্ণিং বছ মই আহোঁতে ঘৰৰ সন্মুখত দেখি আহিছো জানো মোলৈ চাই এচান হাঁহি মাৰিছে অথনিৰ পৰা তোলে থৈ দিছো মাইদুল আৰে এইবোৰ কি কৰিছ গলে শান্তিৰ হাঁহিটো মই ৰাখি কি কৰিম ক ইয়াক দিলেও নাখৰামি কৰে আৰে সেইটোতো কথা মইদুল জালিম আৰে তেল ডালো চেল ঘুমাও ইঞ্জিন চালু কৰ নাই খালি 2-3 বছৰে হেণ্ডেল মাৰিয়ে আছে জানো বছ তই বুজাই নাই এই সব কাম ফটাফট কৰিব লাগে মোলৈ চা সবিকাক এক ঝলক দেখিছিলি সেকেন্ড টাইম মই এটা হাঁহি মাৰিলো তাইও মাৰিলে থাৰ্ড টাইম ঘৰৰ পৰা নি একদম নিকাহ পঢ়ালো একদম ফটাফট জানি জানো দে 20 দিনৰ ভিতৰতে তালাকো হ'ল फटाफट बड़ी जालिम वस्तु रे আহিলা তুমি ঘৰলৈ আহিবা বুলি ভাবিছিলো নহা দেখি নাই ৰাতিপুৱাই গেৰেজত বহুত কাম থাকেতো যাবলৈ অসুবিধা হ'ব নেকি তেতিয়াহ'লে নাই নাই মই যাম চেম্বাৰত যিহে ভিৰ হয় কিন্তু মই লগত গ'লে তোমাৰ চিন্তা নাই ডক্টৰ ফুকনৰ গাড়ীটো মই ভাল কৰোঁ তেখেতে মোক বৰ ভাল পায় তোমাকতো চবেই ভাল পায় চবেই আৰু কি তোমাৰতো চিনাকি মানুহৰ সীমা সংখ্যাই নাই আচলতে নিজৰ আপোন বুলিবলৈ মোৰ কোনো নাইতো বুজিছো তাৰমানে আমি এতিয়া তোমাৰ পৰহে হ'লো নেকি কি হ'ল মইতো তেনেকৈ কোৱা নাই তুমিতো মানে মানে তোমালোকতো মোৰ ইমান ওচৰতে থাকা মইতো তোমালোকক বেলেগ বুলি নহব এনেকে নহব কি নহব গুলিদা নাই এজনৰ ৰেডিয়েটৰৰ কথা কৈছো পানী ভৰা ওলাই যায় এই ভৰাও এই ওলাই যায় এনেকে জোৰা ফুন্দা মাৰি তোৰ গাড়ী চলাব নোৱাৰি চলাবলৈ মন থাকিলে চিধা চিধি কৈ দিব লাগে কি কৈ দিব লাগে না 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 কৈ দিব মানে লৈ দিব লাগে নতুন ৰেডিয়েটৰ তোমাৰ ভাল ন ক'তনো ভাল আজি 5 দিন হ'ল ৰাতি ৰাতি জ্বৰ উঠে আমি যাওঁ নেকি যা 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 ডাক্তৰ ওচৰলৈ যাবি যেতিয়া তইও দেখুৱাই আহিবি দেখুৱাই মানে তোমাৰ কি হৈছে জ্বৰ তোমাৰতো ৰাতিহে উঠে ইয়াৰতো 24 ঘণ্টাই জ্বৰ উঠিয়ে থাকে কি মোক কোৱা নাই কিয় চাওঁ কটা হাতখনটো একেবাৰে ঠাণ্ডা ঠাণ্ডা অ এইটো ঠাণ্ডা জ্বৰ ইয়াৰ কথা শুনি থাকিলে চেম্বাৰ বন্ধ হৈ যাব ব'লা ব'লা যা 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 এ যাওঁতে কলিতাৰ তাত চাহ কাপ খাই যাবি কথাটোহে কৈছো ব'লা তুমি দেখি আছাতো হা ইয়াৰ সংসাৰখন পাতিব লাগে দেই এ আজিকালি তোমাৰো কাম কৰা ষ্টাইলটো ভাল নহয় তেলিয়াৰ মূৰত তেল দি থাকিলে কি হ'ব মোৰ কথাটো কিন্তু এবাৰ সেইবোৰ কথা পাছতো চিন্তা কৰিম কিন্তু এটা কথা আপোনাক ইয়াৰ পৰা কোনো ট্ৰান্সফাৰ কৰিব নোৱাৰে মাত্ৰ মই যি কৰিবলৈ কৈছো তাকে কৰক সেই মেকানিকটোৱে বুজিব লাগিব মোৰ গাড়ীত হাত দিয়াটো দূৰৰ কথা মোৰ নাম মুখত লোৱাৰ কাৰণেই মই তেওঁক কি অৱস্থা কৰিব পাৰোঁ ইমান জেদি তিৰোতা মই আগতে দেখা নাই জেদ নিজৰ জেদটোৰ কাৰণে নিজৰ ঘৰ সংসাৰকে থান বান কৰিলে ৰাজাৰ গেৰেজটো তেওঁৰ কাৰণে কি বস্তু তাৰমানে শান্তিয়ে তোক কথাটো ক'লে নেকি মই কি ক'ম তেওঁৱে ক'লে ক'লে কি ক'লে নকজা লাজ লাগে এতিয়াও লাজ অ'কে বছ লাজ শৰম দূৰ কৰাৰ ইন্তজাম কৰিছো ৰ এটা খুলো দে
আজি মোৰ বৰ আনন্দৰ দিন আজি তোৰ আজি শান্তিয়ে মোক আজি শান্তিয়ে তোক ক'লে তাকেইতো কি ক'লে ক'লে